আমি লখিমপুৰ জিলাৰ লালুক নাওবৈচা অঞ্চলিত লালুক প্ৰাথমিকৰ সংগী। আমি লালুকৰ পৰা পদপৰ্যায়ে যোৰহাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 96 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটত হ'ব 6, 7, 8, 9 তাৰিখে। আমি তালৈকে পদপৰ্যায়ে পদযাত্ৰা কৰি আহিছোঁ। কৃষ্ণ। এতিয়া কিমান দিনত আপোনালোকে পোৱা হেৰি আছে? আমি ঘৰৰ পৰা 22 জানুৱাৰীৰ পৰা ওলাই আহিছোঁ। 22 জানুৱাৰী আজি 3 দিন হৈছে আমাৰ। আমি 15 দিন হাতত সময় লৈ আহিছোঁ। আমি 6 তাৰিখে হয়তো গধূলি আমি সোমামগৈ। গোটেই দিনটো ৰাতি অহা যোৱা চলেনে নে মাজত? নহয়, আমি এতিয়া ৰাতি থাকিম। আমাৰ ইয়াতে থকাৰ ব্যৱস্থা কৰিছে। এই জেগাটো বৰদলনিৰ জেগা। গতিকে বৰদলনিৰ আমাৰ থকাৰ ব্যৱস্থা কৰিছে আমাৰ সংগী বাসকলে। গতিকে আমি ৰাতি খোজ নাযাওঁ, আমি দিনতে পদযাত্ৰা কৰোঁ। সময়মতে আহাৰ পাইছেনে? আহাৰ আমি দিনত তেনেকৈ নলওঁ। আমি ৰাতি য'ত আমি আশ্ৰয় লওঁ তাতে আমি সিদ্ধমতি লওঁ, নহ'লে দিনত আমি ফল মূল জুচ তেনেকৈ আমি আহাৰ। আৰু কি ক'ব, এই যিহেতু আপুনি এটা মহৎ উদ্দেশ্যত যেতিয়া আহিলে, বাকী ভক্তসকলক কি আহ্বান জনাব? কৃষ্ণ। আমি সিমানৰ পাত্ৰ নহয়, তথাপি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো ভকতৰ এটা উদ্দেশ্য যে এক দেও এক সেৱ একেবিনে নাই কওঁ। গতিকে আমি এক ঈশ্বৰবাদত বিশ্বাস কৰোঁ, আমি ভাগৱতত বিশ্বাস কৰোঁ, ভাগৱত বাংমূৰ্তি হিচাপে আমি সেৱা কৰোঁ। সেয়েহে ভাগৱত শ্ৰৱণ কৰিলে বহু কথা জানিব পৰা যায়। গতিকে ভাগৱত যদি শ্ৰৱণ কৰে বা কীৰ্তন কৰে, নিজৰ জীৱনত কিছু কথা লগাব পাৰে। যিখিনি কথা ভাগৱতত আছে আৰু সেইখিনি আমি লৈ থাকিলে আমাৰ জীৱনটো ধন্য হৈ যায়। আমি যিকোনো কাম কৰিবৰ কাৰণে সাহস পাওঁ। যিহেতু আমি এতিয়া পদযাত্ৰা কৰি যোৱা বছৰ আমি 93 সংখ্যক বাৰ্ষিক অধিৱেশন ৰঙিয়াত আছিল। আমি 450 কিলোমিটাৰ আমাৰ লালুকৰ পৰা আমি পদযাত্ৰা গৈছিলোঁ। 9 দিনত পাইছিলোঁ। তো অলপ কষ্ট হৈছিল। সেইকাৰণে আমি এইবাৰ 15 দিন হাতত লৈছোঁ, যিহেতু ভকত বৈষ্ণৱক লগ ধৰিবলগীয়া হয়। আৰু এইখিনিতে আমাৰ নতুন প্ৰজন্ম যুৱ প্ৰজন্মসকলে খুব ড্ৰাগছৰ এডিক্টেড হৈছে, মদ ভাং চিগাৰেট এইবিলাক খাব লৈছে। গতিকে আমি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী এটা বিশাল সেৱা বাহিনী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। আৰু সেৱা বাহিনী যিসকলে সেৱক সেৱিকাই সেৱা ধৰি থাকে, তেওঁলোকে আমি জনাত, আমি দেখাত, আমাৰ দৃষ্টিত আজিলৈকে তেওঁলোকে বেয়া কাম কৰিব পৰা সাহস পোৱা নাই। সেইকাৰণে আমি প্ৰত্যেকজন শিশু যুৱক যুৱিকাসকলক সেৱা বাহিনী হিচাপে সেৱা বাহিনীত সেৱা ধৰি জীৱনটো ধন্য কৰি কিছু কথা জানি সেৱা বাহিনীৰ লগত যোগদান হওক, আৰু সংগীতৰ লগত যোগদান হওক, ভাগৱতৰ লগত যোগদান হওক, আধ্যাত্মিক দিশটোলৈ আহক। আমি সকলোৱে শান্তি বিচাৰোঁ, শান্তি হওক তাৰে কামনা কৰিছোঁ। আৰু অসমবাসী ৰাইজলৈ আমি সেৱা নিবেদিছোঁ। যিহেতু আমাৰ প্ৰায় আজি 30 কিলোমিটাৰ আমি আহিছোঁ। আমি আপোনাৰ পদুমী থানত আছিলোঁ। পদুমী থানৰ কাষতে আমাৰ সংগী বাপ আছিলে, তেখেতৰ তাত আছিলোঁ। আৰু আমি লখিমপুৰ লালুকৰ পৰা ইয়ালৈকে যিমানখিনি ভকত বৈষ্ণৱ লগ পাইছোঁ, তেওঁলোকক আমি শ্ৰীচৰণৰ শতকোটি বা প্ৰণাম জনাইছোঁ। আপোনালোকক শ্ৰীচনৰ শতকোটি বা প্ৰণাম জনাইছোঁ। যিহেতু আপোনাৰ প্ৰচাৰ মাধ্যমে এই প্ৰচাৰ কৰি আছে। আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰুজনাৰ যি প্ৰচাৰ প্ৰসাৰ, এই প্ৰচাৰ প্ৰসাৰ যাতে গোটেই বিশ্বজুৰি হয় তাই কামনা কৰিছোঁ। সকলোকে আমি ভক্তিবাৰ সেৱা নিবেদন কৰি আমি সেৱা ধৰিছোঁ। মনলৈ কেনেকুৱা আহিল যে আমি পদপথে যাব দিলে? যিহেতু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি 8 বছৰ হৈছে আমি অন্তৰ্ভুক্ত হোৱা। আৰু আমি 8 বছৰত আমি 3-4 বছৰ আমি এনেই ঘূৰোঁতেই গ'ল। আমিও মহাপাপী অধমী, আমি একো নাজানো। আৰু এই ভাগৱত শ্ৰৱণ যেতিয়া কৰিব ল'লোঁ যে জীৱনটো যে একোৱেই নাই, সেই কথাটো আমাৰ মনলৈ অনুভৱ হ'ল। আৰু গুৰুজনাৰ বিষয়ে আমি কিবা কৰিব পৰা যায় নেকি। গতিকে গুৰুজনা আৰ্হি, গুৰুজনাই ধৰ্মৰ প্ৰচাৰৰ কাৰণে বহুত জেগা ঘূৰিছিল। আমি ইমানখিনিতো ঘূৰিব নোৱাৰোঁ। গতিকে আমি যিমানখিনি পাওঁ, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি বছৰে বাৰ্ষিক অধিৱেশন হয়। ইয়াৰ পিছত আপোনাৰ তেজপুৰত হ'ব, তাৰপিছত আমাৰ লখিমপুৰত হ'ব, 27ত আমাৰ লখিমপুৰ। গতিকে 27ত আমাৰ ভকত বৈষ্ণৱক লগ পোৱাৰ আশাৰে আমি 2024 বৰ্ষত ৰঙিয়া অধিৱেশনলৈ আমি পদপৰ্যায়ৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ। আৰু আজি 25 বৰ্ষ, এতিয়া 25 বৰ্ষ 2025 বৰ্ষ আমি যোৰহাটলৈ আমি কেইটা লক্ষ্য আছে আপোনাৰ? লক্ষ্য আমাৰ যেতিয়ালৈকে ঈশ্বৰে আমাক কৰাই থাকিব পাৰে, আৰু যেতিয়া ঈশ্বৰক যেতিয়ালৈকে বিচাৰে, ঈশ্বৰৰ অবিহনে আপুনি এইখিনি কাম কৰিবলৈ সম্ভৱ নহয়। যিহেতু চব এনেই মানুহ 10 কিলোমিটাৰ 7 কিলোমিটাৰ খোজকাঢ়িলে মানুহৰ ভাগৰ লাগি যায়। আমাৰ ভাগৰ লাগিছে, নাইকিয়া নহয়, কিন্তু আমাৰ এটা মনত মনৰ জোৰ যে ভগৱন্তে আমাক কৃপা কৰিছে, ভকত বৈষ্ণৱক লগ পাইছোঁ। একচুৱেলি ভকত বৈষ্ণৱক লগ পাই গ'লে মনৰ দুখবিলাক আঁতৰি যায়। আৰু ইয়াকে কৈছোঁ, আৰু বিশেষ ক'বলগীয়া তেনেকুৱা এটাই, যিহেতু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই গোটৰ কথাখিনি আপোনালোকে জানেই, বহলকৈ সৰহকৈ জানেই। গতিকে আমি অকণমান শুদ্ধ, আমি মহামূৰ্খমতী অধম পাপী। গতিকে আমি প্ৰয়াস কৰিছোঁ যাতে নতুন প্ৰজন্ম আধ্যাত্মিক লাইনটোলৈ অকণমান আহক, নতুন এই জীৱনটো নতুনকৈ সজাবলৈ চেষ্টা কৰক। যিহেতু ড্ৰাগছৰ কাৰণে আমি বহুত দেখিছোঁ। আমাৰতো লালুকৰ নামটো বেছিভাগ ড্ৰাগছ আৰু আপোনাৰ নকল সোণ এইবিলাক হেৰি হয়। কিন্তু আমি লালুকৰ মেইন প্ৰপাৰত আমাৰ তেনেকুৱা কোনো ব্যৱস্থা নাই। লালুকৰ পৰা আঁতৰি
বাঙালমৰা এইবিলাক জেগাত হয় আৰু কিছু জেগাত কিছু জেগাত হয় সেইখিনি হয়, কিন্তু আমাৰ মেইন প্ৰপাৰ জেগাত আমাৰ তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই। আমাৰ ল'ৰা ছোৱালী তেনেকুৱা নহয়। এনেই মিডিয়াত যেতিয়া ওলাই যায় লালুকৰ বনামটো হৈ যায়। তথাপিও আমি অসমবাসী শিশু আই মাতৃসকলক যাতে এই ড্ৰাগছৰ পৰা আঁতৰাই নিবৰ কাৰণে আধ্যাত্মিক দায়িত্ব দিলে অন্ততঃ নামলে ভাগৱত পাঠলে শিশুসকলক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনাৰ 14 বছৰ বয়সতে মানে শৰণ দিয়াৰ ব্যৱস্থা আছে। শৰণ দিলে আৰু গুৰু পৰিচয় দিয়া 6 বছৰ বয়সৰ গুৰু পৰিচয় দিয়া আমাৰ ব্যৱস্থা আছে। গতিকে গুৰু পৰিচয় যদি দি দিয়া যায়, শৰণ দি দিয়া যায়, তেতিয়া হয়তো অকণমান আধ্যাত্মিক লাইনত আহি যায়। আধ্যাত্মিক লাইনত আহি যোৱাৰ লগে লগে অকণমান ভক্তিভাৱ আহে, ভকত চিনি পায়, ভকতৰ পদধূলি ল'বলৈ সেইকাৰণে মনলৈ হেঁপাহ আহে। যিহেতু আমিও 8 বছৰ সংঘত সোমাইছোঁ, 8 বছৰৰ পৰা আমি ধৰক এতিয়া আহি এই পৰ্যায়ত পাইছোঁহি। গতিকে সকলো যে ভক্তবান ৰাইজলৈ শ্ৰীচৰণৰ শতকোটিবাৰ প্ৰণাম জনাইছোঁ। আৰু যোৰহাট অধিৱেশনলৈ সমস্তজনে যে আহে তাতে আমি লগ পাম। 1200 বিঘা মাটি তাতে ভকত বৈষ্ণৱ আহি পদধূলা দিব, আৰু আমি মহামূৰ্খমতীয়ে অধমে তাতে গৈ সমস্ত ভকতৰ পদধূলা পোৱাৰ আশাৰে সকলোকে লগ পোৱাৰ আশাৰে আমি আপোনালোকৰ বিদায় মানিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।